ধৰণৰ ইয়াৰ ক্ষেত্ৰত মই আগতে কৈছো যে দিছপুৰৰ আশে-পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে জোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে তাক মানে কোনো উপায় নাথাকে গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে এতিয়া আমি এখন পিটিশন দিম যাতে সোনকালে কৰিব পাৰে তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে ইয়াতে পাম্পিং কৰিব লাগে প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বান বিধ্বস্ত অঞ্চলত আমি একোটা প্ল্যান কৰোঁ সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল মালিগাঁও অভাৰব্ৰিজৰ তলত যেতিয়া আমি অলপ চেষ্টা কৰিলো যে পানী কিয় হয় তেতিয়া আমি দেখা পালো গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায় তেতিয়া ৰাইজক আমি লগত ললো ৰাইজক কলো যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব আমি সাফা কৰা আৰম্ভ কৰিলো ৰাইজেও সহযোগিতা কৰিলে যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই গতিকে কিছুমান লোকেল সলিউশন আছে সকলো অকল মেঘালয়ক দুখ দিলেও নহব আমাৰো লোকেল সলিউশন কিছুমান লাগিব গতিকে আমি গুৱাহাটী বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰো নেশ্যনেল হাইৱেটোৰ কাৰণে ভাৰত চৰকাৰে অলপ পুঁজি অনুমোদন কৰিছে ড্ৰেইনেজবোৰ কৰাৰ কাৰণে ৰিং ৰোডৰ স্কিম হিচাপে এতিয়ালৈকে 150 কোটি কৰিছে কিন্তু আমি কৈছো আমাক বেছি টকা লাগিব আৰু এটা চেনেলৰ কাৰণে এনডিএমএও আমাক তাত টকা দিছে কাম আৰম্ভ হৈছে অহা বছৰ হয়তো অলপ নেশ্যনেল হাইৱেটো বেটাৰ হ'ব আমাৰ লখৰা সাইডটো মুখ্যমন্ত্ৰী মহোদয় আমাৰ এতিয়াও মনত আছে 2006 চনতে আপুনি তেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী থাকোঁতে দিছিল যে প্ৰত্যেক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মাষ্ট আৰু বাইলজতো আছে কিন্তু পৰৱৰ্তী সময়ত গ্ৰীণ মানে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কোনো এটা বিল্ডিং বা কোনো এটা ক্ষেত্ৰত নহল চক গুৱাহাটীৰ বানপানীৰ ক্ষেত্ৰত মই আগতে কৈছো যে এটা ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পৰা অহা পানী নহলে আমি ইমান সহ্য কৰিব নালাগিলেহেঁতেন যিটো আমি কৰি আছো কিন্তু সকলো মেঘালয়ক দুখ দিলে নহব আমাৰ নিজৰো বহুত কৰণীয় আছে ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা পিডব্লিউডি আমি যিবিলাক ড্ৰেইন বনাওঁ কেতিয়াবা ড্ৰেইন বিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰ ভুল বহুত জাগাত আছে কন্ট্ৰেক্টৰ সকলে যেতিয়া ড্ৰেইন বনায় ইঞ্জিনিয়াৰ সকলে নাচাই কাৰণে ড্ৰেইন বিলাক এফেক্টিভ নহয় ফাইনেলি আমি এইটো চাব লাগিব যে ড্ৰেইনৰ পৰা উদ্ধাৰ হোৱা মেটেৰিয়েল বিলাক সেইবিলাকটোতো চৰকাৰে জমা নকৰে তাতে গতিকে গুৱাহাটীৰ আৰ্টিফিচিয়েল ফ্লাড নোহোৱা কৰিবৰ কাৰণে এটা সিভিক আন্দোলনৰ প্ৰয়োজন আছে যে ৰেইন হাৰ্ভেষ্টিং কৰক ড্ৰেইনত আমি বস্তু নেপেলাও আমি মানে ইট শুড বি এ মুভমেণ্ট কাৰণ ইয়াত বহুত কমপ্লেক্স প্ৰব্লেম সৰু জাগা এখনত ইমান মানুহ বাস কৰে চাৰিওফালে পাহাৰ আপোনালোকে চাওক নগালেণ্ড পাহাৰৰ পৰা পানী আহি শিৱসাগৰ চৰাইদেউত কি অৱস্থা কৰিলে গোটেইটো গুৱাহাটীখন পাহাৰে ঘেৰি ৰাখিছে গতিকে পানীটো নামি আহে ফৰেষ্ট কাভাৰো কমি কমি গৈ আছে তাকোতো আমি দেখা পাই আছো কিন্তু কাক কত কেনেকে আপুনি নিজৰ অন্তৰৰ পৰা নাহিলে চৰকাৰেতো বহুত কাম কৰিব নোৱাৰে সেইকাৰণে তেখেতক তেওঁ হিচাপ কৰিলে কি কৰিব তেওঁ 20,000 মান ৰাইজৰ দলৰ মানুহৰ নাম দি দিব ক'ব এওঁবিলাকে মোক 10 টকা 15 টকা 20 টকা কৈ দিছে বুলি গতিকে তেওঁ নিজ গুণেৰে মহিয়ান এগৰাকী ব্যক্তি গতিকে তেওঁ নিজৰ কাম কৰি থাকক তাত আমি ইন্টাৰফেয়াৰ কৰিব নালাগে কাৰণ আপোনালোকে দেখুৱালে তেওঁ সুইমিং কৰিছে আপোনালোকে এমএলএ সুইমিং কৰিছে তেতিয়া ময়ে সুধিলো তেওঁ ভাই সুইমিংটো কিয় কৰিছিল তেতিয়া মোক ক'লে যে মোক ঢাকা মাৰি দিছিলে
কিন্তু সেইটোকে আমাৰ ইয়াত ৰিল চলি গ'ল যে বিধায়কে সাঁতুৰি সাঁতুৰি মানুহক উদ্ধাৰ কৰি আছে। তেওঁ মোক নিজে ক'লে যে মোক ধাক্কা মাৰি দিলে মই পৰি গলো, আৰু সিদিনাখন পানী কিমান জুখিবৰ কাৰণেও তেওঁ এটা সাঁতুৰিছে। গতিকে তেওঁ নিজৰ ভাগে আৰু নিজৰ সমষ্টিৰ ৰাইজক সহায় কৰাৰ চেষ্টা কৰিছে, তাত বেয়া পোৱাটো কোনো কথা নাই। তেওঁ কাৰোবাক মই দেখি আছো যে মই 2000 দিলো, 3000 দিলো, আৰু 50 লাখ দিলে 1000 দিব পাৰিম, নিজৰ মতে চেষ্টা কৰিছে, আৰু দিয়াটোতো হয়, কাৰোবাক দিছে। গতিকে আমি কোনো বানপানীৰ সময়ত আমি কোনো ৰাজনীতি আনিব খোজা নাই। তেওঁ য'তে গৈছে, হাগ্ৰামা মহিলাও গৈছে, অখিল গগৈকে লগ কৰিছে, ময়ো গৈছো, অখিল গগৈক লগত লৈছো, নাজিৰাত গৈছো, ময়ূৰ বৰগোহাঁইক লগত লৈছো। কিন্তু শিৱসাগৰত যোৱা 19 তাৰিখৰ পৰা বিমল বৰা কনষ্টেণ্টলি আছে, কালিহে আহিছে। গতিকে আমি কোনো মানুহৰ লগত এইটো সময়ত ৰাজনীতি কৰিব খোজা নাই, আৰু অখিল গগৈওতো কষ্ট নকৰা বুলি মই নকওঁ, ডেফিনেটলি কষ্ট কৰি আছে, আৰু সকলোৱে কৰি আছে। গতিকে ইয়াত আৰু পলিটিক্স আনিব নালাগে।